ডায়েবেটিছ হৈছে হৃদৰোগৰ অন্যতম প্ৰধান কাৰণ, ষ্ট্ৰোকৰ অন্যতম কাৰণ, নাৰ্ভৰ প্ৰব্লেমৰ কাৰণ, আনহাতে অংগছেদন যাক আমি এম্পুটেশ্যন বুলি কওঁ, ইয়াৰ উপৰিও ইনফেকশ্যন, কিডনী ৰোগ, দৃষ্টিশক্তি কমা বা দৃষ্টিহীনতা আদিৰ কাৰণো ডায়েবেটিছ হ'ব পাৰে। এই সকলোবিলাক সমস্যাৰ মূল কাৰণটো হৈছে আমাৰ তেজত বাঢ়ি থকা হাই গ্লুক'জ লেভেল। গ্লুক'জ এক নিৰ্দিষ্ট পৰিমাণে আমাৰ বাবে বহু দৰকাৰী, কিন্তু ইয়াৰ পৰিমাণ যদি আমাৰ তেজত প্ৰয়োজনতকৈ বাঢ়িবলৈ লয় তেন্তে ই আমাৰ শৰীৰৰ সকলো অংশকে এটেক কৰি নষ্ট কৰিবলৈ আৰম্ভ কৰি দিয়ে। ডায়েবেটিছৰ ৰোগীসকলে কেনেকৈ ব্লাড গ্লুক'জ কণ্ট্ৰল কৰি নিজকে এই সমস্যাবিলাকৰ পৰা বচাই ৰাখিব পাৰে, কোনবিলাক খাদ্য কিমান পৰিমাণে খাব লাগে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। আপোনাৰ শৰীৰক এটা ডাঙৰ চেনিৰ কণ্টেইনাৰ হিচাপে ভাবি লওক। শৰীৰে যেতিয়া প্ৰয়োজন হয় এই চেনি বা চুগাৰবিলাক শক্তিৰ বাবে লাহে লাহে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। প্ৰতিদিনে অলপ অলপ চেনি কণ্টেইনাৰটোত জমা হয় আৰু প্ৰতিদিনে অলপ অলপকৈ ইয়াৰ পৰা ব্যৱহাৰ হয়। আমি যদি বেছিকৈ কাৰ্বহাইড্ৰেটযুক্ত খাদ্য খাওঁ আৰু ইয়াক যদি কমকৈ ব্যৱহাৰ কৰোঁ তেন্তে অতিৰিক্ত চেনি ইয়াৰ ভিতৰত লাহে লাহে জমা হ'বলৈ লয়। এটা সময়ত কণ্টেইনাৰটো সম্পূৰ্ণৰূপে ফুল হৈ পৰে। ইয়াৰ পাছতো যদি আমি কণ্ট্ৰল নোহোৱাকৈ খাদ্যবিলাক খাই থাকোঁ তেন্তে এই কণ্টেইনাৰটোৰ পৰা চেনিখিনি উফন্দি ওলাই বাহিৰত সিঁচৰিত হৈ পৰে। এইটো এটা ইম্পৰ্টেণ্ট উদাহৰণ আৰু ইয়াক বুজি লোৱাটো অতি প্ৰয়োজনীয় কাৰণ ইয়াৰ ভিতৰতে সমাধানবিলাক লুকাই আছে। মূল সমস্যাটো হ'ল কণ্টেইনাৰটো ফুল হৈ থকাটো, অৰ্থাৎ দেহত বেছি চুগাৰ জমা হৈ থকাটো। কণ্টেইনাৰটো পূৰ্ণ হৈ থাকিলে পৰৱৰ্তী খোৱাৰ সময়ত চেনিখিনি পুনৰ অভাৰফ্ল' হৈ সিঁচৰিত হৈ পৰিব আৰু সেয়ে সমস্যাটোৰ সমাধান নহ'ব। আমি খোৱা খাদ্যৰ মূল উপাদানবিলাক হৈছে কাৰ্বহাইড্ৰেট, ফেট আৰু প্ৰটিনছ। এই সকলোবিলাক আমাৰ বাবে এক নিৰ্দিষ্ট পৰিমাণত দৰকাৰী আৰু এই সকলোবিলাকৰ পৰা আমাৰ শৰীৰে শক্তি আহৰণ কৰে। কিন্তু আমি ডাইৰেক্টলি এইবিলাকৰ পৰা শক্তি আহৰণ কৰিব নোৱাৰোঁ। ইয়াৰ বাবে এই খাদ্য উপাদানবিলাক ডাইজেষ্ট বা হজম হোৱাটো অতি দৰকাৰী। কাৰ্বহাইড্ৰেটছবিলাক ডাইজেষ্ট হৈ বহু সৰু সৰু চুগাৰলৈ পৰিৱৰ্তন হয় আৰু ঠিক তেনেদৰে আমি খোৱা চৰ্বি বা ফেটবিলাক ফেটি এচিডছ আৰু গ্লিচাৰল নামৰ মলিকুলবিলাকলৈ কনভাৰ্ট হয়। ইয়াৰ লগতে আমি খোৱা প্ৰটিনবিলাক এমিনো এচিড নামৰ মলিকুলবিলাকলৈ আমাৰ শৰীৰে কনভাৰ্ট কৰি লয়। এই খাদ্যবিলাক প্ৰয়োজনীয় মাত্ৰাত প্ৰতিদিনেই আমি খাবই লাগিব, কিন্তু যদি আমি প্ৰয়োজনতকৈ বেছি খাওঁ তেন্তে এই উপাদানবিলাক এক্সেছ পৰিমাণে আমাৰ শৰীৰত জমা হ'বলৈ লয়। এটা কথা বহুতে নাজানে যে আমাৰ তেজত জমা হোৱা গ্লুক'জ কেৱল আমি খোৱা কাৰ্বহাইড্ৰেটৰ পৰাই নাহে, আমি খোৱা ফেটছ আৰু প্ৰটিনৰ পৰাও গ্লুক'জ ফৰ্ম হ'ব পাৰে। এই গ্লুক'জ হৈছে আমাৰ শক্তিৰ মেইন চ'ৰ্চ। গ্লুক'জ আমাৰ লিভাৰ আৰু আমাৰ মাংসপেশীটো জমা হৈ থাকে যাতে প্ৰয়োজন হ'লে আমি ইয়াৰ পৰা শক্তি আহৰণ কৰিব পাৰোঁ। কিন্তু এই প্ৰয়োজনীয় গ্লুক'জ যদি আমাৰ দেহত দৰকাৰতকৈ বেছি পৰিমাণত জমা হ'বলৈ লয় তেন্তে ই আমাৰ ক্ষতি সাধন কৰিবলৈ আৰম্ভ কৰি দিয়ে। আমি খোৱা খাদ্য যদি কোনো নিয়ন্ত্ৰণ নকৰাকৈ বেছিকৈ খাওঁ তেন্তে সমস্যা আৰু বাঢ়ি গৈ থাকিব আৰু লগতে যদি কোনো পৰিশ্ৰম নকৰোঁ তেন্তে সমস্যা আৰু বাঢ়িবলৈ লয়। ইনচুলিন নামৰ হৰম'নবিধে আমাৰ ব্লাড গ্লুক'জ সদায় কমাবলৈ চেষ্টা কৰি থাকে, কিন্তু ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত যেতিয়া ইনচুলিনৰ অভাৱ নাইবা ইনচুলিন ৰেজিষ্টেঞ্চ হয় সেই সময়ত ব্লাড গ্লুক'জ বহু বেছিকৈ বাঢ়িবলৈ লয় আৰু সমস্যা আৰু বাঢ়িবলৈ লয়। গাড়ীত পেট্ৰল ভৰাবলৈ আমি পেট্ৰল পাম্পলৈ যাওঁ। যদি টেংক ইতিমধ্যে পূৰ্ণ হৈ থাকে আৰু আমি যদি আৰু বেছিকৈ পেট্ৰল ভৰাওঁ তেন্তে পেট্ৰল অভাৰফ্ল' হৈ ওলাই যাব। সেয়েহে আমি অভাৰফ্ল' ৰোধ কৰিবৰ কাৰণে পেট্ৰল ভৰোৱাটো বন্ধ কৰিবলগীয়া হয়, নহ'লে গাড়ীখন চলাই সেই পেট্ৰল জ্বলাই শেষ কৰিবলগীয়া হয়। ঠিক তেনে আমাৰ শৰীৰতো হয়। যদি আমি বেছি কাৰ্বহাইড্ৰেট খাওঁ তেন্তে তেজৰ গ্লুক'জৰ পৰিমাণ বৃদ্ধি পায়। এই অতিৰিক্ত গ্লুক'জ নিয়ন্ত্ৰণ কৰিবলৈ আৰু দেহত বেছি চুগাৰ জমা নহ'বলৈ আমি কাৰ্বহাইড্ৰেট কম খোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও এই অতিৰিক্ত গ্লুক'জ দেহৰ পৰা জ্বলাই পেলাবলৈ এক্সাৰচাইজ নাইবা শাৰীৰিক কাৰ্যকলাপ খুবেই প্ৰয়োজন। নন ষ্টাৰ্চি সেউজীয়া শাক পাচলিসমূহ সদায় খাব লাগে। এইবোৰত ফাইবাৰ্ছ বেছি থাকে আৰু কাৰ্বহাইড্ৰেট কমকৈ থাকে আৰু সেইকাৰণে এইবিলাকৰ ফলত আমাৰ তেজৰ চুগাৰ লেভেলৰ ওপৰত প্ৰভাৱ কমকৈ পৰে। ইয়াৰ উপৰিও শাক পাচলি স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় কিয়নো ইয়াত ভিটামিন আৰু খনিজ পদাৰ্থও থাকে যি আমাৰ দেহৰ বাবে অতি আৱশ্যক। ফাইবাৰৰ আৰু কেইটামান উপকাৰিতা আছে, যেনে ই আমাৰ সোনকালে ভোক লাগিবলৈ নিদিয়ে আৰু ব্লাড গ্লুক'জৰ লগতে কলেষ্ট্ৰলৰ পৰিমাণো কমোৱাত ই সহায় কৰে। বন্ধাকবি, ফুলকবি, বিট, ব্ৰকলি, তিয়ঁহ, জাতিলাও, স্কোৱাছ, লাই শাক, মূলা শাক, সৰিয়হৰ শাক, লেটুছ আদি হৈছে নন ষ্টাৰ্চি ভেজিটেবলছ। আপোনাৰ প্লেটৰ আধা অংশ এই নন ষ্টাৰ্চি শাক পাচলিৰে পূৰ্ণ হোৱাটো উচিত আৰু ইয়াত যিখন প্লেটৰ কথা কোৱা হৈছে সেইখনৰ ডায়মিটাৰ হৈছে এপ্ৰক্সিমেটলি 9 ইঞ্চি। সদায় ফ্ৰেছ ভেজিটেবলছ ব্যৱহাৰ কৰিব। কিছুমান ঠাইত ফ্ৰেছ সেউজীয়া শাক পাচলি এভেইলেবল নোহোৱাৰ কাৰণে তেওঁলোকে কেন বা প্ৰচেছড শাক পাচলি ব্যৱহাৰ কৰিবলগীয়া হয়। এনে কেন প্ৰডাক্টছত হাই ছডিয়াম থকা দেখা যায়, সেয়েহে উপায় নোহোৱা হৈ ইউজ কৰিব লগা হ'লে ভালদৰে চফা পানীৰে পৰিষ্কাৰ কৰি ল'ব। সুস্বাস্থ্যৰ বাবে যথেষ্ট প্ৰটিনৰো প্ৰয়োজন। প্ৰটিন পাচন হ'লে খাদ্যৰ প্ৰটিনবিলাক এমিনো এচিডলৈ ভাঙি যায়। এমিনো এচিড হৈছে প্ৰটিনৰ মূল গঠন। দেহত প্ৰয়োজনতকৈ বেছি এমিনো এচিড থাকিলে সেইবোৰ জমা হৈ থাকিব নোৱাৰে।
সেইবাবে লিভাৰে সেই অতিৰিক্ত এমিনো এচিডক গ্লুকনিঅজেনেচিছ নামৰ প্ৰক্ৰিয়াৰ জৰিয়তে গ্লুকোজলৈ পৰিৱৰ্তন কৰি লয়। ফলত অধিক প্ৰটিন খালে দেহত গ্লুকোজৰ মাত্ৰা বৃদ্ধি হ'ব পাৰে। সেয়েহে মনত ৰাখিব, প্ৰটিন দেহৰ বাবে অত্যন্ত প্ৰয়োজনীয়, কিন্তু অতিপাত খালে ই আমাৰ ছুগাৰ লেভেলৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। গাখীৰ, দৈ, চীজ, ডিম, মাছ, মাংস আদি প্ৰটিনৰ উৎস। চিকেন খালে ইয়াৰ স্কিনৰ অংশটো ৰন্ধাৰ আগতে আঁতৰাই পেলাবলৈ নাপাহৰিব। যিসকল লোকে এইবিলাক খাদ্য নাখায় তেওঁলোকে দাইল, চয়াবিন, ৰাজমাহ, বুটমাহ, মটৰ আদি খাব পাৰে। প্লেণ্ট বেছ প্ৰটিনবিলাকৰ পৰা আমি ভাল কোৱালিটিৰ প্ৰটিন পাওঁ, যিবিলাকত হেল্ডি ফেটছ আৰু ফাইবাৰ্ছৰ পৰিমাণ যথেষ্ট পৰিমাণে থাকে। কিন্তু কিছুমান প্লেণ্ট বেছ প্ৰটিনছত কাৰ্বহাইড্ৰেটছৰ পৰিমাণো বেছিকৈ থাকিব পাৰে। প্ৰটিন আমাৰ খাদ্য খোৱা প্লেটৰ কেৱল 1/4 হ'ব লাগে। ভাল লাগিল বুলিয়ে বেছিকৈ খালে আমাৰ অনিষ্টহে হ'ব। আমাৰ খোৱা খাদ্য বাকী থকা 1/4 কাৰ্বহাইড্ৰেটছ হ'ব লাগে। ভাত খোৱা লোকে ভাত খাব পাৰে আৰু ৰুটি খোৱা লোকে ৰুটি খাব পাৰে। এজন প্ৰাপ্তবয়স্ক লোকে এপ্ৰক্সিমেটলি 60 গ্ৰাম চাউলৰ ভাত এসাঁজত খাব পাৰে। ৰুটি খাব বিচাৰিলে গোল নেমু চাইজৰ 2টা আটাৰ লাডুৰে তৈয়াৰ কৰা 2খন ৰুটি এসাঁজত খাব পাৰে। এনেকৈ 3টা সাঁজত আপোনালোকে 3বাৰ খাব পাৰিব। আটা ব্যৱহাৰ কৰিলে হোল গ্ৰেইন আটা ব্যৱহাৰ কৰাটো ভাল। হোল গ্ৰেইন হৈছে গোটা মাহজাতীয় খাদ্য যেনে ব্ৰাউন ৰাইচ, ব্লেক ৰাইচ, মিলেট, বাৰ্লি আদি গোটা মাহজাতীয় বস্তুবিলাক খাব লাগে, কাৰণ এইবিলাকতো ভাল পৰিমাণৰ ফাইবাৰ্ছ থাকে। কিন্তু এই হোল গ্ৰেইনবিলাকৰ ৰিফাইন প্ৰডাক্ট যেনে ময়দা, পাস্তা, চুজি, কৰ্ণফ্ল'ৰ আদিৰ প্ৰস্তুত কৰাৰ সময়ত ইয়াৰ পৰা ফাইবাৰ্ছবিলাক আঁতৰি যায় আৰু লগতে ইয়াৰ পৰা আন নিউট্ৰিয়েণ্টছবিলাকো কমি যায়। এনে হোৱাৰ কাৰণটো হৈছে ৰিফাইন কৰাৰ সময়ত এই শস্যবিলাকৰ বাহিৰৰ লেয়াৰটো পলিচ কৰি আঁতৰাই পেলোৱা হয়। সেয়েহে এইবিলাক বস্তু যিমান পাৰি এভইড কৰিব লাগে। ব্ৰেড, কৰ্ণফ্ল'ৰ্ছ আদি নোখোৱাই ভাল। বহু লোকে প্ৰশ্ন কৰে যে গৰু গাখীৰ খাব পাৰিবনে নোৱাৰে। ডায়েবেটিছৰ ৰোগীসকলে প্ৰতিদিনে 150 পৰা 200 ml পৰ্যন্ত গৰু গাখীৰ খাব পাৰে, কিন্তু চেনি একেবাৰে মিক্স নকৰিব। পিয়াহ লাগিলে পানী খাব। পানীত 0 কেলৰি এনাৰ্জি থাকে, যাক আমি বেষ্ট ড্ৰিংক বুলি কওঁ। কিছুমান বস্তুত হিডেন কেলৰিজ থাকে, যেনেকৈ কোল্ড ড্ৰিংকছ, ফাষ্ট ফুডছ, বেকাৰী প্ৰডাক্টছ, পটেটো চিপছ আদি। এইবিলাক যিমান পাৰে এভইড কৰিব আৰু একেবাৰে নোখোৱাকৈ থাকিব পাৰিলে বেছি ভাল। এতিয়ালৈকে আমি খোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ তাক জানিলোঁ। যদি ব্লাড গ্লুক'জ অলৰেডি হাই হৈ আছে তেন্তে আপোনালোকে কি কৰিব? দেহৰ অতিৰিক্ত গ্লুক'জ কমাবলৈ এক্সাৰচাইজ বা শাৰীৰিক কাৰ্যকলাপ খুবেই সহায়ক। প্ৰতিদিনে 40 পৰা 45 মিনিট পৰ্যন্ত এক্সাৰচাইজ কৰিব লাগে আৰু সপ্তাহত 5 দিনকৈ কৰিব লাগে। খোজ কঢ়াটো বেষ্ট এক্সাৰচাইজ। যদি খোজ কাঢ়ে তেন্তে 5 মিনিট নৰ্মেল স্পীডত খোজ কাঢ়িব আৰু তাৰ পাছৰ 5 মিনিট খৰকৈ খোজ কাঢ়িব। আকৌ তাৰ পাছৰ 5 মিনিট লাহে লাহেকৈ খোজ কাঢ়িব। এনেদৰে 40 পৰা 45 মিনিট প্ৰতিদিনে ব্যায়াম কৰিব। খোজ কঢ়াটো হৈছে বেষ্ট, কাৰণ ই কম খৰচী আৰু খোজ কাঢ়োতে ইঞ্জুৰি হোৱাৰ চান্সেছ বহু কম। আনহাতে কিছুমান ব্যায়াম কিছুমান ৰোগ যেনে হাৰ্টৰ প্ৰব্লেম নাইবা নাৰ্ভ আদিৰ প্ৰব্লেম থকা লোকে কৰাত বাধাও আছে। ইয়াৰ উপৰিও বিভিন্ন প্ৰকাৰৰ এক্সাৰচাইজ যেনেকৈ চাইক্লিং, ছুইমিং, আউটডোৰ গেমছ আদি খেলিব পাৰে। কিন্তু ব্লাড গ্লুক'জ কণ্ট্ৰলৰ নামত যিকোনো ব্যায়াম বুকুৰ বিষ হোৱাকৈ কেতিয়াও নকৰিব। যদি আপুনি ফাষ্টিং কৰিব বিচাৰে তেন্তে আপোনাৰ চিকিৎসকৰ পৰা আপুনি পৰামৰ্শ ল'ব, কাৰণ ফাষ্টিং কৰাৰ সময়ত ব্লাড গ্লুক'জ লেভেল কমি যাব পাৰে আৰু একে সময়তে আপোনাৰ ঔষধৰ পৰিমাণ এডজাষ্ট কৰিবলগীয়াও হ'ব পাৰে। ফাষ্টিঙৰ সময়ত আপোনাৰ ব্লাড ছুগাৰ নিয়মিত পৰীক্ষা কৰি থকাটো খুবেই প্ৰয়োজনীয়। ষ্ট্ৰেছৰ প্ৰভাৱত ব্লাড গ্লুক'জ আৰু নিজৰ শক্তিৰ স্তৰ পৰিৱৰ্তিত হয়, যাৰ ফলত এজন লোকৰ একাগ্ৰতা প্ৰভাৱিত হ'ব পাৰে। নিজকে ষ্ট্ৰেছ ফ্ৰী কৰিবৰ বাবে মেডিটেশ্যন কৰিব। নিজকে শান্ত আৰু ষ্ট্ৰেছ ফ্ৰী কৰাৰ বাবে আপুনি এইটো চেষ্টা কৰি চাব পাৰে। লাহে লাহে 4 সংখ্যালৈ হিচাপ কৰি দীঘলকৈ উশাহ ল'ব। ইয়াৰ পাছত 7 সংখ্যালৈ উশাহ ধৰি ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ পাছত 8 সংখ্যালৈকে লাহে লাহে উশাহটো এৰি দিব। এই পদ্ধতি প্ৰতিদিনে পুৱা আৰু নিশা শোৱাৰ আগতে অনুশীলন কৰিবলৈ চেষ্টা কৰিব। লগতে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ লোৱাটো নাপাহৰিব। আশা কৰোঁ আপোনালোকে আজি বহুতো নতুন আৰু নজনা কথা জানিব পাৰিলে। আজিলৈ ইয়াতে সামৰিছোঁ। এটা নতুন ভিডিঅ'লৈ মই আকৌ এবাৰ আহিম। আপোনালোক সকলোৱে স্বাস্থ্যৱান হৈ থাকক আৰু হেল্ডি হৈ থাকক। নমস্কাৰ।